Ông đâu này quá, là tính coi là tính là thà khơi coi thôi con. Khá lẽ, số bé khai là mua nó mà gas xoay là mua gas tôm,แต่ละกัน begin là. ভোটৰ সময়ত এটা কি কৰিব ভোট কি কৰিব আপোনালোকে ভোট পাইলে দেব দোৱাইটো সোণপুৰাৰ হাৰিপৰা আলিৰ কছাৰী গাঁৱৰ নামঘৰৰ বেক সাইডে মই এতিয়া বৰ্তমান আছো আপোনাৰ পঞ্চায়তৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত্বত অৱস্থিত কালি ইয়াত মুখ্যমন্ত্ৰী খুদ আহি গৈছিলে পাঠাকত আমি গৈছো তেখেতে নিজে কৈছে যে আমাৰ ইয়াত সকলোৱে যিখিনি চৰকাৰী সুবিধা আছে পাব লাগে এতিয়ালৈকে চৰকাৰী ঘৰ পাব লাগে যি আঁচনি আছে সকলো পাব লাগে কিন্তু আমি অতি দুখেৰে জনাইছো যে এতিয়াও পাবলৈ সমৰ্থ হোৱা নাই এতিয়াও এই উৰুখা পজাত দিন কটাবলগীয়া হৈছে আমাৰ ইয়াৰ হাৰিপৰাবাসী ৰাইজে এইটো ঘৰ মই এতিয়া আপোনাক কৈছো ইয়াত সেন্সাস হৈছে কিবা এটা কিহৰ সেন্সাস হৈছিলে জানো বাইদেউ আজিলৈকে এটা ঘৰ পাবলৈ সমৰ্থ হোৱা নাই আপুনি কি পাইছে আপুনি ঘৰ মই অকল হেৰি চাউলকাটো পাইছো হয় আৰু কৃষকটো পাইছো কৃষকটো মাহে মাহে নোসোমাই হয় এমাহৰ মূৰত দুমাহৰ মূৰত ভৰাই হয় অৰুণটো নাই পোৱা লেট্ৰিন কৰিলে লেট্ৰিন আঠা খোৱা কৰি থৈ গ'ল হয় আৰু একোৱে নাই পোৱা আচ্ছা আপুনি হেৰি আয়ুষ্মান কাৰ্ডৰ কিবা আয়ুষ্মান কাৰ্ড কৰিছিলো তাৰ ৰিজেক্ট কৰি দিলে ৰিজেক্ট কৰাৰ পিছত আৰু গ'লো মানুহটো ডিব্ৰুগড়ত থাকিলে মই ডিব্ৰুগড়ত থাকিলো ৰিজেক্ট কৰি পেলালে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আপুনি পোনে ক'ব নেকি কিবা কৈ দিম কওকচোন কি ক'ব তেখেতে এতিয়া আপোনাৰ চকুপানী ওলাইছে মোৰ বেয়া লাগিছে তেখেতে কিজানি গম পোৱা নাই যে ইয়াত এনেকে পোৱা নাই হয় চবে খাই দিলে মোৰ লগত গেছো আহিলে মোৰ গেছটো বেলেগত বিকি দিলে হয় হয় এই জয়মেশৰ গেছ আহিলে গেছো বিকি দিলে ঘৰ আহিলে ঘৰ বিকি দিলে হয় চবে জান কেলে হেৰি আছিলে এতিয়া আপোনালোকে কি কৰিব এতিয়া ভোটৰ সময়ত এতিয়া কি কৰিব ভোট কি কৰিব আপোনালোকে পাইলে দেব দোৱাইটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন আজি আমি প্ৰায় 7.5 বছৰ দিন কাৰ্যকাল বা 10 বছৰ দিন কাৰ্যকাল কৰিছোঁ কিন্তু 60 বছৰ দিন কংগ্ৰেছে শাসন কৰিছিলে আৰু আমাৰ আপোনালোকে জ্ঞাত শিৱসাগৰ সমষ্টিটোত ৰাইজৰ দলৰ ওচৰত আছে ৰাইজৰ দলৰ প্ৰতিনিধি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰতিনিধি আছে হাঁচৰা পঞ্চায়ত ইয়াৰ পৰা 0.5 কিলোমিটাৰ নহয় পঞ্চায়তৰ চকুত এই ঘৰকেইটা নেদেখিলে নেকি আমিতো কৈছো সবকা সাথ সবকা বিকাশ কিন্তু তেখেতলোকে এই কাষতে আছে হাঁচৰা পঞ্চায়ত এই মানুহ কি ঘৰ আমাৰ হাইপৰা কছাৰী গাঁৱৰ ৰাইজক যে ঘৰকেইটা দিব লাগে বুলি তেওঁলোকে কিয় নাহে তেখেতলোকে আজি তাৰিখত তেখেতলোকে ভোটৰ ওপৰত লালাখা কৰিছে আমি তেওঁ নাই বাক স্বাধীনতা সকলোৰে সমমৰ্যাদাৰে কাম কৰিব লাগে আজি ডিব্ৰুগড় লোকসভা সমষ্টি আপোনালোকে নিজেই চকুৰে দেখিছে লুইনজ্যোতি গৈ সৰ্বানন্দ সোণোৱালৰ ঘৰলৈ গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু লুইনজ্যোতিও নামঘৰত সৰ্বাদা আশীৰ্বাদ লৈছে ঠিক তেনেধৰণে আমাৰ ইয়াত যে বিপৰীত মেৰুত কিয় কামবিলাক হৈ আছে আজি চৰকাৰখন শাসনলৈ অহাৰ পিছৰ পৰা আপোনালোকে নিজ চকুৰে চাওকচোন উন্নতি হোৱা নাই নে ৰাস্তা পদূলিৰ পৰা আমাৰ যিখিনি আঁচনি দিছে আঁচনিখিনিতো আপোনালোকে সকলোৱে পাইছে কিন্তু যেতিয়া বিৰোধী শিবিৰত পঞ্চায়তখন থাকে সেই পঞ্চায়তৰ প্ৰতিনিধি বা ৱাৰ্ড মেম্বাৰ কেইজনে এই ৱাৰ্ডতো মেম্বাৰ আছিলে এই ৱাৰ্ড মেম্বাৰ কেইজনে নিজৰ এই কেইঘৰ মানুহ নেদেখিলে নেকি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি কওঁ আপুনি কালি আপোনাৰ আমি গ'লো মিটিঙত দেখিলো কি ক'লে হয় ঠিকে আছে আপোনালোকে আঁচনি দিছে আঁচনি পাবৰ যোগ্য মানুহে পোৱা নাই কিন্তু আপোনালোকৰ ৰান্ধনি ভাল হলেই নহব বিলনীয়া ঠিক হ'ব লাগিব বিলনীয়াৰ মাজত সৰলকি কৰাৰ কাৰণেহে এতিয়াও উৰুখা পজাত দিন কটাবলৈ বাধ্য হৈছে কিছুমান মানুহ চকু পানী টুকিছে বেয়া লাগিছে নাজিৰাৰ পৰা সৌৰভ কোচ NB নিউজ